হেল্ল' ফ্ৰেণ্ডছ, আজি মই বনাবলৈ লৈছোঁ বাবৰি শাক আৰু ডিম আৰু এইফালে বুট আৰু অমিতা খাৰ। প্ৰথমতে আমি অমিতা খাৰখিনি বনাম। এইখিনি মই প্ৰেছাৰ কুকাৰতে বনাম। প্ৰথমতে আদা নহৰু কটা অকণমান, নহৰু আৰু জলকীয়া দি এইখিনি অকণমান ভাজি ল'ম। এতিয়া অমিতাখিনি দিলোঁ। এতিয়া আমি ইয়াতে বুটখিনি দি দিম, অকণমান নিমখ আৰু এয়া চৌদা খাৰ, অকণমান পানী দি এইখিনি অকণমান লৰাই দি আমি 5টা চিটি মাৰিম। 5টা চিটি মৰাৰ পাছত খাৰৰ আঞ্জাখন ধুনীয়াকৈ সিজি গৈছে। গতিকে ইয়াতে আমি অকণমান ধনিয়া দি এইখিনি ছাইড কৰি থ'ম। এতিয়া আমি বনাম বাবৰি শাকখিনি। প্ৰথমতে কেৰাহীত অকণমান তেল দিলোঁ, তাৰপাছত পিঁয়াজ আৰু অকণমান জিৰা দি বাবৰি শাকখিনি আমি ভাজি ল'ম। শাকখিনি প্ৰায় ভাজি হৈ গৈছে, গতিকে এতিয়া আমি ইয়াতে ডিম দুটা দিম। ডিম দুটা দিলোঁ মই, আৰু সোৱাদ অনুসাৰে নিমখ আৰু হালধি। বাবৰি শাকৰ ভাজিখন আমাৰ হৈ গ'ল। এতিয়া মই অকণমান মগু দাইল অকণমান বইল কৰি থৈছিলোঁ, এইখিনি মই তেল মাৰি দিম। অকণমান পাঁচফোৰণ দিলোঁ আৰু অকণমান পিঁয়াজ দিলোঁ। দাইলখন আমাৰ তেল মাৰি হৈ গ'ল। আৰু মই ইয়াত চালাড কাটি থৈ দিছিলোঁ, চাওকচোন ইমান ধুনীয়া কালাৰফুল লাগিছে প্লেটখন। চালাড বাউলটো আমাৰ ৰেডি হৈ গ'ল। আৰু ফাইনেলি এয়া হ'ল আমাৰ দুপৰীয়া সাজটো।